এই ভীষণ ৰ'দত মানুহ বাহিৰলৈ ওলাব পৰা নাই। মই আৰু কুনুমা গৈছিলোঁ হস্পিটাললৈ। মানে আমাৰ ঘৰৰ ওচৰতে এখন সৰু হস্পিটাল আছে, তাইক লৈ পিনে মই তালৈকে গৈছিলোঁ। গ'লোঁ এইটো কাৰণে, আজি 2 দিনমান ধৰি তাইৰ বহুত কাহ হৈ আছে। ঔষধ খুৱাইছিলোঁ বাৰু ঘৰতে, ঘৰৰ কিছুমান ঘৰুৱা ঔষধ থাকে ন, সেয়া আইতাকে দিছিলে, খুৱাইছিলোঁ, কিন্তু তাই ভাল পোৱা নাই। সেয়ে ভাবিলোঁ ওচৰতে আছে হস্পিটালখন, এবাৰ গৈয়ে আহোঁ। এইখনেই হৈছে হস্পিটালখন কিন্তু বহুত চাফ চিকুণ আমাৰ ইয়াৰে, তাত একো বেয়া গোন্ধ চোন্ধও নাপায়। কিন্তু মই যে গৈ পালোঁ তেতিয়ালৈকে তাত কোনো এটা মানুহ আহি পোৱা নাই, অকল টিকেট কাউণ্টাৰৰ দাদাজন আহি পাইছে। তাত মই টিকেটটো কাটি লৈ পিনে সুধিলোঁ যে ডক্টৰ কেতিয়া আহিব। তেওঁ ক'লে যে তুমি বহুত সোনকালে আহিছা, ডক্টৰ আহিব 10:30 বজাত। আকৌ মই গৈ পাইছোঁ 9:30 বজাতে। তাত গৈ কি কৰি বহি আছোঁ। ঘৰলৈ আহিব পাৰিলোঁ হয়, কিন্তু বেছি দূৰ নহয়, নাহিলোঁ আৰু তাতে বহি থাকিলোঁ। ইমান ৰ'দ, এই ৰ'দে তাইক লৈ অহা যোৱা কৰাটো মানে কষ্ট আৰু, সেয়ে তাতে